সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
जब लग गुरु मिले ना साचा तब लग गुरु करो 10 पाचा। গুৰু সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ দৰ্শকসকল, ছত্তীশগড়ৰ ভাটাপাৰাৰ নিবাসী প্ৰশান্ত কুমাৰ চাহুৰ জীৱন আছিল দুখ কষ্টৰে ভৰা। বহু বছৰ ধৰি তেওঁ দেৱী দুৰ্গাৰ পূজা, নৱৰাত্ৰিৰ উপবাস আদি কৰিছিল, কিন্তু কোনো ধৰণৰ লাভ নাপাই ভগৱানৰ অস্তিত্বক লৈও সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিল। ঠিক সেই সময়তেই তেওঁ জ্ঞান গংগা পুথিখন পঢ়াৰ সুযোগ পায়। পুথিখনৰ জৰিয়তে তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ বিষয়ে জানিব পাৰে আৰু শাস্ত্ৰসন্মত ভক্তিৰ পথ বুজি পায়। সেই সময়ত তেওঁ এলাৰ্জি, হৃদৰোগ আৰু চিকল চেল এনিমিয়াৰ দৰে গুৰুতৰ ৰোগত ভুগি আছিল। কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰি সৎভক্তি আৰম্ভ কৰাৰ পিছত তেওঁৰ জীৱনত এক আশ্চৰ্যজনক পৰিৱৰ্তন আহে। তেওঁ কয় যে পৰমাত্মাৰ কৃপাই তেওঁৰ স্বাস্থ্য উন্নত হোৱাৰ লগতে জীৱনলৈ নতুন আশা আৰু সুখ কঢ়িয়াই আনিছে। আহক শুনো প্ৰশান্ত কুমাৰ চাহুৰ এই অনুপ্ৰেৰণাদায়ক জীৱন কাহিনী তেওঁৰ নিজৰ মুখৰ পৰাই। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম প্ৰশান্ত কুমাৰ চাহু। প্ৰশান্ত, আপুনি ক'ৰ পৰা আহিছে? মই সুভাষপুৰ ভেটাপাৰা ছত্তীশগড়ৰ পৰা আহিছোঁ ছাৰ। প্ৰশান্ত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 17 অক্টোবৰ 2017 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? ছাৰ, মই পাৰম্পৰিক যেনে ধৰক পূজা পাঠ বিধি কৰে, সেই আধাৰতে মই ইষ্ট বুলি মানি দেৱী দুৰ্গা মাক আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি কৰিছিলোঁ। তেন্তে আপুনি কি কাৰণে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, বহুত এনেকুৱা শাৰীৰিক যি কষ্ট আছিলে, মই ভক্তিটো কৰিছিলোঁ যি প্ৰকাৰে আমাৰ গুৰুৱে আৰু ধাৰ্মিক গুৰুসকলৰ দ্বাৰা কোৱা হৈছিলে। গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পূজা কৰিছিলোঁ, নৱৰাত্ৰিলৈ গৈছিলোঁ, নৱৰাত্ৰিৰ উপবাসো খাটিছিলোঁ। আৰু ইমানৰ পাছতো য'তেই মই গৈছিলোঁ তাতে কোনো ধৰণৰ লাভ প্ৰাপ্ত হোৱা নাছিলে। আৰু ছাৰ, যেনে ধৰক মই যিমানবোৰ ভক্তি কৰিছিলোঁ তাৰ পৰা কোনো লাভ পোৱা নাছিলোঁ। গতিকে এনেকুৱা লাগিছিল যে সঁচাকৈ ইয়াত ভগৱান আছেনে নাই। গতিকে এই আধাৰত সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান আছে, জ্ঞান গংগা, সেই কিতাপখন মই পালোঁ, প্ৰাপ্ত কৰিলোঁ। মোৰ বৰদেউতা, তেওঁ 2013 পৰাই নাম দীক্ষা লৈ থৈছে। তেওঁ ৰামপালদেৱ মহাৰাজৰ অনুগামী আছিলে। তেতিয়া তেওঁ মোক কৈছিলে যে সন্ত ৰামপালদেৱ মহাৰাজে এজন এনেকুৱা পূৰ্ণ সন্ত যিজনে সকলোবোৰ বেমাৰকে ধৰি আমাৰ জীৱনৰ জন্ম মৃত্যুৰ যি ৰোগ আছে সেয়া শেষ কৰি দিয়ে। তাৰ পাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয় ছাৰ, লাভটো ইমান পালোঁ, মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যদি সেয়া মই গণিবলৈ যাওঁ বখানিব নোৱাৰোঁ। কিন্তু কিছুমান এনেকুৱা লাভ আছে যিখিনি মই যে আপোনাক ক'ব বিচাৰিম। প্ৰথম লাভটো এই হ'ল যে মই চন 2008 পৰা এলাৰ্জিৰ প্ৰব্লেমত আছিলোঁ আৰু ভূত প্ৰেতৰ বাধা দুয়োটা একেলগে হৈ গৈছিলে। মোৰ শৰীৰ যে আজি আপুনি দেখি আছে, ইয়াতকৈ 4 গুণ বেছি মোৰ শৰীৰ ফুলি গৈছিল। ফুলি যোৱাৰ বাবে না খোজকাঢ়িব পাৰিছিলোঁ না উঠিব পাৰিছিলোঁ। ডক্টৰে সদায় মোক ইনজেকশ্যন দিব লাগিছিলে শৰীৰত। তেতিয়া ডক্টৰে এনেকৈ ক'লে যে তুমিতো এনেদৰে জীয়াই থাকিব নোৱাৰিবা, বেছিদিন জীয়াই নাথাকা। কিন্তু জৰা ফুকাও কৰাইছিলোঁ, যোনে য'ত কৈছিলে তালৈ গৈছিলোঁ। কিন্তু এই কাৰণে মোৰো এনেকুৱা লাগিল, ময়ো ঘৰৰ মানুহক কৈ দিলোঁ যে ভাই, ইমানবোৰ সমস্যা মোৰ শৰীৰত আহি গৈছে, গতিকে মই নাভাবোঁ যে মই জীয়াই থাকিব পাৰিম। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা যেতিয়া মই এই মাৰ্গত আহিলোঁ তেতিয়া মই গম পালোঁ যে সঁচাকৈ এই প্ৰব্লেম কিয় হৈ আছিলে। আৰু এটা লাভ হৈছে, এলাৰ্জিৰ পিছত মোৰ আৰু এটা সমস্যা হৈছিল। 1.5 বছৰ আগৰ কথা, চন 2018। তাত এটা কাৰ্ডিঅ'ক এৰেষ্টৰ যি প্ৰব্লেম হয়, হাৰ্ট পেচেণ্ট বুলি যাক কোৱা হয়, হঠাতে মোৰ হাৰ্টৰ প্ৰব্লেম হ'ব ধৰিলে। যি কাৰণে মই 18টা ৰাতি 18 দিনলৈকে না মই ভালদৰে শুব পাৰিছিলোঁ না সাৰ পাইছিলোঁ। মোৰ হাৰ্টত ইমান বেছি প্ৰব্লেম হৈছিলে, ইমান বেছি বিষ হৈছিলে। গতিকে সেই সময়ততো মই উপদেশী হৈ গৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা মই নাম দীক্ষা লৈ থৈছিলোঁ। তেতিয়া মোৰ এনেকুৱা লাগিল যে ক'ৰবাত কিবা ভুল হৈ আছে। গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজক যি সাধনা চেনেলত সৎসংগৰ সময়ত আমাৰ গুৰুদেৱৰ যি নম্বৰ আহি থাকে সেই নম্বৰত ফোন কৰিলোঁ। ফোন কৰি তাত
সেৱাদাৰসকলক ক'লোঁ যে এনেকুৱা সমস্যা, মোৰ প্ৰাৰ্থনাটো জনাই দিয়ক। প্ৰাৰ্থনা জনোৱাৰ পিছত যেতিয়াই তাৰ পৰা প্ৰাৰ্থনাৰ আদেশ আহিলে সন্ত ৰামপালদেৱ মহাৰাজৰ, যেতিয়াই প্ৰাৰ্থনাৰ নম্বৰ আহিলে সেই সময়তে যেতিয়াই ক'লে কবিৰ পৰমাত্মাই দয়া কৰিব, তেতিয়াই মই বহুত বেছি শান্তি আৰু সান্তনাৰ অনুভৱ হ'ল যে মোৰ যিমানবোৰ প্ৰব্লেম হৈছে সকলোবোৰ দূৰ হৈ গ'ল। ছাৰ, আপোনালোকে চাগে জানে যি চিকাল চেল এনিমিয়াৰ যি বেমাৰ হয় সেয়া বংশগত হয়। বংশগত মানে যি পিঢ়িৰ পিছত পিঢ়ি চলি আহে। এই যি বেমাৰ কাৰোবাৰ বডিত যদি আহি যায়, এই বেমাৰ তেতিয়া কেতিয়াও নষ্ট নহয়। এয়া আপোনাৰ আৰু আপোনাৰ সন্তানৰ শৰীৰত এই প্ৰকাৰে আপোনাৰ পিঢ়িৰ পৰা পিঢ়িলৈকে চলি আহিব। মোকো যেতিয়া ডক্টৰে কৈছিলে যে তুমি টেষ্ট কৰোৱা, তোমাৰ ছিগলিঙৰ আপোনাৰ প্ৰব্লেম হ'ব পাৰে, যেতিয়া টেষ্ট কৰালোঁ তেতিয়া পজিটিভ আহিলে। ৰিপৰ্টত 8% ছিগলিং দেখুৱালে, য'ত সেইটো মোৰ প্ৰথম ষ্টেজ আছিল। ইয়াৰ 3টা ষ্টেজ থাকে। তৃতীয় ষ্টেজটো বহুত ভয়ানক হয়, য'ত ব্লাডৰ বহুত প্ৰয়োজন হয়। মানুহৰ শৰীৰত ব্লাড উৎপন্ন হোৱাটো বন্ধ হয়। গতিকে যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়া মোৰ এইটো লাভ হ'ল যে মোৰ যি ছিগলিঙৰ প্ৰব্লেম আছিলে সেয়া বংশগত বেমাৰ হয়, যিকোনো মানুহৰ শৰীৰত যদি হৈ যায় তেতিয়া এই বেমাৰ কেতিয়াও নষ্ট নহয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজেহে এনেকুৱা পূৰ্ণ পৰমাত্মা যিজনে যি মোৰ ছিগলিঙৰ বেমাৰ আছিলে সেয়া একেবাৰে নেগেটিভ কৰি দিলে। আৰু যদি মই আজিও চিকাল চেলৰ পৰীক্ষা কৰাওঁ তেন্তে সেয়াও এতিয়া নিগেটিভতে আহিব। গতিকে আজি যিয়ে মোৰ চিকাল চেলছৰ টেষ্ট কৰাইছিল, যিয়ে মোৰ ৰিপৰ্ট চাইছিলে, মেডিকেলৰ যিয়ে চেকআপ কৰায় ক্লিনিকত, ডক্টৰ আৰু পাইথলজি লেবৰ, এওঁলোকে আচৰিত হৈ গ'ল যে এনেকুৱা বেমাৰ যি কেতিয়াও ঠিক নহয়, তেন্তে এই বেমাৰ তোমাৰ কেনেকৈ ঠিক হৈ গ'ল। গতিকে এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ এই বেমাৰ অট'মেটিকেলি ভাল হৈ গ'ল। ডক্টৰে কৈছিলে যে তুমি গোটেই জীৱন ধৰি ফলিক এচিডৰ যি টেবলেট পোৱা যায় সেয়া খাই থাকিব লাগিব, লগতে বাছি খাব লাগিছিলে বহুত। এইটো চব্জি নাখাবা, এইটো নকৰিবা। চব্জিৰো মই নাম কৈ দিওঁ, মৰিচাৰ ভাজি, পালেঙৰ ভাজি। এনেতো বেমাৰ হ'লে ডক্টৰে এইবোৰ খাবলৈ দিয়ে, কিন্তু মোক এইবোৰ খাবলৈ মানা কৰিছিলে। মইতো গুনি কেৱল 2-3টা চব্জিহে খাব পাৰিছিলোঁ। এটা ফুলকবি, বিলাহীৰ চাটনি, বিলাহী যে আমি পিচি খাওঁ, আৰু তৃতীয়টো হ'ল দালি। কেৱল এই 3টা বস্তুহে খাব পাৰিছিলোঁ। যি পৰমাত্মা ৰামপালদেৱ মহাৰাজৰ দয়াত আজি মোৰ এই সকলোবোৰ প্ৰব্লেম ভাল হৈ গ'ল। আপুনি মোৰ ৰিপৰ্টটো চাব পাৰে চিকাল চেলৰ। আপোনালোক সকলোৱে চাব পাৰে মোৰ চিকাল চেলৰ ৰিপৰ্ট, য'ত ইয়াত লিখা আছে 8% পজিটিভ। যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, তাৰ পিছৰ ৰিপৰ্ট মই আপোনালোকক দেখুৱাব বিচাৰিম, য'ত -VE লিখা আছে। মাইনাছ মানে পজিটিভৰ জেগাত নিগেটিভ আহিছে। এতিয়া যিমানবোৰ ৰিপৰ্ট মই চাওঁ, তেতিয়া মোৰ সকলোবোৰ ৰিপৰ্ট নিগেটিভতে আহে, য'ত নেকি চিকাল চেল হোৱাসকলৰ। আৰু এটা কথা কৈ দিওঁ ৰিপৰ্টৰ, যিসকল চিকাল চেল হোৱা ব্যক্তি আছে, HB হিমগ্ল'বিন উৎপন্ন নহয়। মোৰ হিমগ্ল'বিন ইয়াত 14.8 গ্ৰাম আছে আৰু ইয়াত বৃদ্ধি হোৱা দেখুৱাইছে, য'ত নেকি চিকাল চেল হোৱাসকলৰ যি হিমগ্ল'বিন আছে সেয়া উৎপন্ন নহয়। ছাৰ, কি কাম কৰে আপুনি? বৰ্তমান মই গ্ৰেজুৱেট। প্ৰশান্ত, আপুনি এজন শিক্ষিত ব্যক্তি। আপুনি এটা বেমাৰৰ নাম ক'লে, চিকাল চেল। ডক্টৰে আপোনাক কৈ দিছিলে যে এয়া বংশগত বেমাৰ আৰু ইয়াৰ বাবে আপুনি গোটেই জীৱনটো ঔষধ খাব লাগিব। এই বেমাৰ কেতিয়াও ভাল নহয়। আপুনি পজিটিভ ৰিপৰ্টটো দেখুৱালে, তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নেগেটিভ ৰিপৰ্টটো দেখুৱালে, যাৰ মেডিকেল ছায়েন্সতো প্ৰমাণ আছে। গতিকে ছাৰ, এয়া কেনেকৈ সম্ভৱ হৈ আছে যে যিজন মানুহক মেডিকেল ছায়েন্সে ৰিজেক্ট কৰি দিয়ে, তেওঁলোকক সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি আছে? এনেকুৱা কেনেকৈ হৈ আছে? ছাৰ, পোনপ্ৰথমেতো মই ক'ব বিচাৰিম, মেডিকেল ছায়েন্সে হওক বা কোনো বস্তুৱে থাকক পৃথিৱীত, যি প্ৰকাৰে ভগৱান আছে ঠিক সেই প্ৰকাৰে প্ৰেত আত্মাও আছে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজ যিজন পূৰ্ণ সৎগুৰু, তেওঁৰ সাধনাই এনেকুৱা হয়, যাৰ শাস্ত্ৰ অনুসৰি যদি আমি সঠিক ভক্তি কৰোঁ, সঠিক পথত যাওঁ, যি ধৰণে 2 আৰু 2 4 হয়, ঠিক তেনেদৰে যদি কোনোবাই 2 আৰু 2 5 বুলি কয়, সেইটো ভুল হয়। গতিকে আপুনি যদি সঠিক পথত চলি আছে, তেন্তে আপুনি যিকোনো বেমাৰেই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ যদি সঠিক ভক্তি কৰে, তেওঁ দিয়া ভক্তিৰ যি মাৰ্গ আছে, তেওঁৰ পৰা যেতিয়া নাম দীক্ষা লোৱা হয় তেতিয়া কিছুমান নিয়ম থাকে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওঁতে যি নিয়ম থাকে আমি ফ'ল' কৰোঁ, যি আমি আজীৱন ধৰি পালন কৰোঁ, যদি সেই নিয়মত থাকি সাধনা কৰোঁ,
ভক্তি কৰি থাকোঁ তেন্তে এয়াতো সৰু সুৰা প্ৰব্লেমেই হয়, বেমাৰ হয়। আপোনালোকক আৰু এটা কথা কওঁ, যদি কোনোবা হাৰ্টৰ পেচেণ্ট হওক বা কেঞ্চাৰৰ ৰোগী হওক, সকলোৰে বেমাৰৰ চিকিৎসা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা মাত্ৰেই ঠিক হৈ যায়, কাৰণ সন্ত ৰামপালদেৱ মহাৰাজে পূৰ্ণ সৎগুৰু হয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ দুৰাৰোগ্য বেমাৰো ভাল হ'ল। ডক্টৰে কৈ দিছিলে যে এই বেমাৰ আপোনাৰ কেতিয়াও ভাল নহয়। আপুনি জীৱনটো ঔষধ খাব লাগিব। আপুনি পজিটিভ ৰিপৰ্টটো দেখুৱালে, নেগেটিভ ৰিপৰ্টটো দেখুৱালে। গতিকে যিসকল দৰ্শকে আজি আপোনাক টিভিত দেখি আছে আৰু তেওঁলোকে এই সমস্যাত আছে, তেওঁলোকক আপুনি কি ক'ব? ছাৰ, যিসকল দৰ্শকে আজি মোক চাই আছে তেওঁলোকক সসন্মানেৰে হাতযোৰ কৰি প্ৰাৰ্থনা জনাওঁ যে আপোনালোক সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক। তেওঁৰ জ্ঞান অমূল্য হয়, বহুত অমূল্য, আৰু এই সংসাৰৰ অদ্বিতীয় জ্ঞান। তেওঁৰ দৰে জ্ঞান কোনো ধাৰ্মিক গুৰুৰ ওচৰত নাই। গতিকে আপোনালোক সকলোৱে যদি মোৰ দৰে লাভ হোৱাটো বিচাৰে, লাভ প্ৰাপ্ত কৰিব খোজে, গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা যি ভক্তি কোৱা হয় তেওঁৰ পৰা নাম দীক্ষা লওক আৰু আপুনি আপোনাৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। গতিকে পৰমাত্মাই কয়, বোলা বোলাটো শেষ কৰা, সময় হৈছে শেষ কৰাৰ। आगे गए ना बावड़े रते भी सब जहां बिन साहेब की बंदगी कहीं ठोर ठिकाना ना। সেই সঠিক ঠিকনাটো তাত আছে যলৈ যোৱাৰ পিছত সাধক উভতি আৰু কেতিয়াও সংসাৰলৈ নাহে। আৰু তালৈ যোৱাৰ ইমান সহজ উপায় আছে, ইমান ভাল সাধন। যেনেকৈ এখন ৰুটি বনাবলৈ ভোজন পাকঘৰত যে বনাই ভনীয়ে, কিমান কিবা কিবি বস্তু ল'ব লগা হয়। হেতা, কেৰাহী, বাতি, চামুচ, প্লেট, চলু, গেছ, টাৱা, চৌকা, গণিবই নোৱাৰি ইমানবোৰ বস্তু যোগাৰ কৰি দুয়ো বেলাই ৩-৩ বাৰ বনাবলগীয়াই হয় কম্পালচৰি। আৰু পাকঘৰত বস্তু থোৱাৰ আগতে ভনীয়ে বাহিৰৰ কামখিনি কৰিহে পাকঘৰলৈ যাব পাৰে বস্তু লৈ। গতিকে কিমান কষ্ট কৰিব লাগে, আৰু এয়া কম্পালচৰি কৰিবই লাগে। যিয়েই নহওক কিয়, বৰষুণেই নিদিয়ক কিয়, খৰি তিতি গ'লে তথাপিও ফু মাৰিও বনাবলগীয়া হয়, কাৰণ সেয়া আমাৰ আৱশ্যক যেন অনুভৱ হয়। আৰু এই পৰমাত্মাৰ নামত বস্তু এটাও হাতেৰে নলয়। মালা আছে যদি ঠিকেই আছে, নহ'লে এনেই স্মৰণ কৰা। চলা ফিৰা কৰোঁতে, বহুতে, শুওঁতে ভগৱানৰ ভক্তি কৰা, ইয়াৰ পৰাই মুক্তি পাবা। এইটো কিমান সহজ। এতিয়া আমি এইটো কৰিম, গম পালো, আৰু মুক্তি প্ৰাপ্তও হ'ব। আকৌ কি কয়, सुखदेव ने 84 भुगती बिना पजावे खरबो तेरी क्या बुनियाद पराणी तू पेंडा पंथ पकरबो। সুখদেৱৰ দৰে মহাপুৰুষ যি পৰমাত্মাৰ ওপৰত সমৰ্পিত আছিলে, মাকৰ গৰ্ভত থাকোঁতেই গম পাইছিলে যে বাহিৰত ওলালেই এই ত্ৰিগুণময়ী মায়া, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা ওলাই থকা যি ৰীড তৰংগ, সেয়াই আমাক মূৰ্ছিত কৰি দিয়ে। আমাৰ বাস্তৱিকতাৰ জ্ঞান নাথাকে। সেইবাবে 12 বছৰলৈকে সি মাকৰ গৰ্ভৰ পৰা বাহিৰলৈ নোলাল, যে বাহিৰলৈ গ'লেই ভ্ৰমিত হৈ যাম। মনুষ্য জীৱন বহুত মূল্যৱান। তিনিও দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যি ইয়াৰ ব্যৱস্থাপক, তিনি লোকৰ পৃথিৱীলোক, পাতাল আৰু স্বৰ্গলোক। ইহঁতৰ চিন্তা হ'ল, যদি 12 বছৰলৈকে মাকৰ গৰ্ভত সন্তান থাকে, তেতিয়া আমাৰ সকলো পৰম্পৰা বেয়া হ'ব। এই মাতৃভগ্নীসকলে বহুত কষ্ট পাব, সন্তান উৎপন্ন কৰাত বহুত কষ্ট পাব। তেতিয়া এই তিনিওজনে আহি বেদব্যাসৰ পত্নীৰ ওচৰলৈ আহি গৰ্ভত থকা সুখদেৱ ঋষিক কৈছিলে যে, সুখদেৱ ঋষি বাহিৰলৈ আহা, আমাৰ কাম এনেদৰে নষ্ট নকৰিবা, এই পৰম্পৰা বেয়া নকৰিবা। সন্তান গৰ্ভত ৰখাৰ বাবে 9 মাহতে বহুত কষ্ট পায়।
আৰু আপুনি 12 বছৰলৈকে গৰ্ভত আছে, বাহিৰলৈ আহক। তেতিয়া সি কৈছিলে যে ভগৱান, মই বাহিৰলৈ নাহোঁ যেতিয়ালৈকে ই মায়া বন্ধ নকৰে। আপোনালোক প্ৰত্যেকৰ শৰীৰৰ পৰা যি তৰংগ ওলাই আছে, ইয়াক বাধা দিলেহে মই বাহিৰলৈ আহিম, নহ'লে মই নাহোঁ। কাৰণ ইয়াৰ প্ৰভাৱতে প্ৰাণী মূৰ্ছিত হৈ যায় আৰু সি পাহৰি যায় যে কোন হয়, ক'ৰ পৰা আহিছে, তাৰ উদ্দেশ্য কি। তেতিয়া তিনিও দেৱতাই ক'লে যে আমি বেছি দেৰি বন্ধ কৰিব নোৱাৰিম, আমাৰ শৰীৰ ফাটি যাব। এয়া আমাৰ সাধ্যৰ নহয়। যেনেকৈ আমি পুণ্যাত্মাসকল আমি উশাহ বন্ধ কৰোঁ, গতিকে উশাহ বন্ধ আমি কিছু সময়হে কৰিব পাৰিম, বেছি সময় নোৱাৰো, মৰি থাকিম। এই স্থিতিয়েই ভগৱানসকলৰো। এওঁলোকৰ শৰীৰৰ পৰা ওলাই থকা যি বীজ বেছি সময় বন্ধ কৰি ৰখাটো ইহঁতৰ সাধ্যৰ নহয়। তেওঁলোকে ক'লে যে আমি কেৱল ইমানখিনি সময়হে পাৰিম, ফ্ৰিকশ্যন অফ ছেকেণ্ড। তেতিয়া সুদেৱে ক'লে যে হ'ব, ইমানখিনি সময়হে বন্ধ কৰক। তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰে কেৱল ইমানখিনি সময়হে উশাহ বন্ধ কৰিছিল। তেতিয়া সি বাহিৰলৈ ওলাল আৰু গুচি গ'ল। সেইফালে ব্যাসদেৱে দেখিলে, ব্যাসদেৱে গম পালে যে 12 বছৰীয়া পুত্ৰ প্ৰাপ্ত হৈছে। ভিতৰততো সৰু আছিল শৰীৰ, মাকৰ শৰীৰৰ পৰা বাহিৰলৈ আহি 12 বছৰীয়া আয়ুসৰ একেবাৰে ডাঙৰ ল'ৰা হ'ল। তেওঁ উঠি গুচি গ'ল আৰু নিজৰ নাভিৰ নাড়ীডালো কান্ধত তুলি ল'লে যে আগত কাটিম ইয়াক। তেতিয়া সুখদেৱৰ পিতা ব্যাসদেৱে ক'লে যে পুত্ৰ, এবাৰ দৰ্শনটো দিয়া, 12 বছৰলৈকে তোমাৰ অপেক্ষা কৰিলো আমি, পুত্ৰ হ'ব বুলি। সুদেৱে পিছফালে ঘূৰি নাচালে, খোজ কাঢ়ি কাঢ়িয়েই ক'লে যে ঋষিদেৱ, নাজানো কিমান বাৰ আপুনি মোৰ পুত্ৰ হ'ল, নাজানো কিমান বাৰ মই আপোনাৰ পুত্ৰ হলো, নাজানো কিমান বাৰ মই আপোনাৰ পিতা, আপুনি মোৰ পিতা হৈছে। এয়া বহুত ডাঙৰ ঝামেলা। এতিয়া এইটো মই শেষ কৰিহে এৰিম। মই আপোনাৰ ফালে নাচাওঁ, নহ'লে আপোনাৰ প্ৰতি মমতা আহি যাব। সেইবাবে আকাশলৈ উৰি গ'ল, কিয়নো পূৰ্বজনমৰ বেটেৰী চাৰ্জ আছিলে, তাৰ সিদ্ধি আছিলে। আগলৈ গৈ পৃথিৱীত নামিলে, নিজৰ নাভিৰ নাড়ীডাল কাটিলে আৰু ভক্তি কৰা আৰম্ভ কৰিলে। এতিয়া যেতিয়ালৈকে তত্ত্বদৰ্শী সন্ত নাপায়, সি ভক্তিও ব্যৰ্থ। গতিকে এবাৰ সুখদেৱ ঋষিয়ে নিজৰ আত্মকথা কৈ আছে যে মই 84 লাখ যোনিৰ কষ্ট ভোগ কৰি আছিলো, গাধৰ যোনি প্ৰাপ্ত কৰিছিলো আৰু অন্ধ হৈ গৈছিলো মই। অন্ধ হোৱাৰ বাবে কুমাৰে ত্যাগ কৰিছিলে। এটা সৰু পথেদি গৈ গৈ মই জংঘলৰ বহুত ভিতৰ পালোগৈ। আগত এটা নলা আছিলে, মই দেখা নাছিলো, নলাটোত গৈ পৰিলো। নলাটো ইমানখিনি আছিল, আগৰ ফালে মুখখন লাগি ধৰিলে, পিছফালে মোৰ পিঠিখন থাকি গ'ল, সৰু দলং এখন হ'ল। এজন দুজন ব্যক্তি সেই ৰাস্তাৰে পাৰ হৈছিলে। তেতিয়া তেওঁলোকে মোক উলিয়াব দূৰৰ কথা, মোৰ পিঠিত ভৰি থৈ পাৰ হ'ব আৰম্ভ কৰিলে, মোক দলং বনাই দিলে। এসপ্তাহলৈকে মই লঘোণে ভোকে ব্যাকুল হৈ থাকিলো। তেতিয়া অন্য ঋষিসকলক কৈ আছিলে সুখদেৱে, এইটো এটা বৰ ডাঙৰ ঝামেলা ইয়াৰ। নিজৰ পিতা ব্যাসদেৱক কৈছিলে সুখদেৱে যে एक लेवा एक देवा दूतम और कोई काहू का पिता नहीं पूतम। ऋण संबंध जुड़ा एक ठाठा, अंत में सब 12 बाटा। যে হে ঋষিদেৱ, ইয়াতেতো ইজনে আনজনৰ লগত লেনদেন ধাৰ লগাই থাকে, এজনে ল'ব আহিছে, এজনে দিব আহিছে। আপোনালোকে দেখে এজন পিতৃয়ে মদ খায় আৰু পুত্ৰই উপাৰ্জন কৰি কৰি আনে। গতিকে সি পিতৃজনৰ পৰা কেতিয়াবা সি পুত্ৰই কোনো জনমত এনেকৈয়ে ধাৰ লৈ থৈছিলে, যি আজি পিতৃয়ে তাৰ পৰা গ্ৰহণ কৰি আছে। আৰু বহুত প্ৰমাণ আছে, যেনেকৈ কোনো ছোৱালীক বিয়া দিলে জোঁৱায়েকক আমি বহুত ধন দি দিওঁ। 6 মাহৰ পিছত যেতিয়া ছোৱালীজনীৰ মৃত্যু হয়, সিটো যি বিচাৰিছিলে সকলোবোৰ লৈয়েই গ'ল।
পূৰ্ণ হ'ল। গতিকে পুণ্যাত্মাসকল পৰমাত্মাই কয় एक लेवा एक देवादूतम और कोई किसी का पिता नहीं पूतम। ऋण संबंध जुड़ा एक ठाठा। যে ঋণৰ সম্বন্ধৰ বাবে আপোনালোকৰ ধাৰৰ বাবে ইজনে আনজনৰ লগত জড়িত হৈ আছে। যেতিয়া মৃত্যুৰ পিছত 12 বাট হৈ যাব, 12 বাট মানে কাৰোবাৰ ক'ৰবাত জন্ম হ'ব, কোনোবা কিবা জুনিত যাব, কোনোবা স্বৰ্গলৈ যাব। গতিকে সেয়া তোমাৰ অস্থায়ী যোগাৰ। এতিয়া এইটো নহয় যে ইয়াক ত্যাগ কৰিবা। এই জ্ঞান হোৱাৰ বাবে ঋষিসকলে, ৰজাসকলে ভুল কৰিছিলে, ঘৰ ত্যাগ কৰিছিলে, তাত কিনো পালা? মুক্তি হ'ল নে সিহঁতৰ? কবি চাহেবে কয় ते डेरा डंडा खुश रहो खुश रह लेना मोक्ष। जब तुम मानते हो ध्रुव प्रहलाद का भी उद्धार हो गया, फिर गृहस्थी में क्यों, क्या दोष? ভক্তিটো নাই, সাধনা তুমি ঘৰতেই কৰা বা জংঘলতে, ভক্তিৰেহে হ'ব। डंब करें डूंगर चढ़े अंदर जिन्नी झूल और जग जाने बंदगी कराइयो बो वसूल बबूल। ঘৰ ত্যাগ কৰি জংঘললৈ গুচি গ'ল। ওখ স্থানত ধুনি লগাই বহে এই পাখণ্ড ঠগবাজসকলে, যাতে দূৰৰ পৰা দেখক যে মই ইয়াত বহি সাধনা কৰি আছো, মোৰ ওচৰলৈ আহা এবাৰ আৰু মোক দান দিয়া। গতিকে পৰমাত্মাই কয় डंब करें डूंगर चढ़े দম্ভ মানে পাখণ্ড, ভাও ধৰে। ডুংগৰ মানে ওখ স্থানত গৈ বহি পৰে। दंब करें डूंगर चढ़े अंतर जिन्नी झूल जग जाने बंदगी करे। সৰল জনতা শ্ৰদ্ধালুসকলে ভাবিব যে এওঁ ভক্তি কৰিছে, यस बो वसूल बबूल। ই কাঁইতহে বৈ আছে, ইয়াৰ সাধনা সঠিক নহয়। এবাৰ ভগত এজনে কৈ আছিলে যে মই হৰিদ্বাৰৰ পৰা আগলৈ ঋষিকেশলৈ গুচি গৈছিলো, আৰু তাত কিছুমান ব্যক্তি বহি আছিল জংঘলৰ বাহিৰত, আৰু চৰ্চা চলি আছিল যে ইয়াত জংঘলত এজন মহাপুৰুষ আছে। গাত কাপোৰো নাৰাখে, এখন কলৰ ছালেৰে নিজৰ গুপ্ত অংগ ঢাকি ৰাখে। তেওঁ কেতিয়াও কাকো দৰ্শন নিদিয়ে, আৰু যিয়ে তেওঁৰ দৰ্শন কৰে তেওঁৰ ভাগ্য খোল খাই যায়। ৰাতিপুৱা হ'লে হাহাকাৰ লাগি যায়, দৰ্শন কৰিবলৈ 10-20 জন বহি যায়। সি এইফালে অহা যোৱা কৰিয়েই থাকে। সি কৈছিলে যে ময়ো গৈছিলো সিফালে, কিন্তু সেইদিনা আমি তেওঁৰ মুখখন দেখা নাপালো। আহি আছিলে, আমাক দেখা পাই জংঘলৰ ফালে মুখ ঘূৰাই গুচি গ'ল। দৰ্শন হোৱা হ'লে ভাগ্য খোল খালেহেঁতেন। এতিয়া আমি গম পালো পৰমাত্মাই আমাক কয় যে केले के और केले की कोपीन है। কপিন মানে কলগছৰ ছালেৰে নিজকে ঢাকি থৈছিলে, লেংটি মাৰি থৈছিলে। केले की कोपीन है फूल पान। পান মানে পাত। फूल पान फल खाही और नर का मुख नहीं देखते, जो बस्ती निकट नहीं जाई। वो जंगल के रोज हैं, वो जंगल के रोज हैं, नील गाय हैं जो मनुष्यों बिद के जाई, और निश्चिन फिरो उजाड़ में न्यू परमात्मा पावन आए। আপোনালোকে ভাবে যে এনেকুৱা মহাপুৰুষ ফুল পাত খাই জীৱন নিৰ্বাহ কৰা মানুহ, কাৰো মুখ নাচাই মানুহক খুজিবলৈও নাহে, আৰু কলগছৰ পোচাক বনাই থৈছে। সেই বিষয়ে সূক্ষ্মবেদত পৰমাত্মাই স্বয়ং কৈছে যে केले की कोपीन है जो फूल पान फल खाही, और नर का मुख नहीं देखते, जो बस्ती निकट ना जाए। তেওঁতো জংঘলৰেই বাসিন্দা। নীল গাই মানুহক দেখিলেই পলায়। মানুহ নে কি? তেওঁৰ পৰা কি আশা কৰিছা আৰু তেওঁ মানুহক দেখিলেই পলাই যায়? সন্তৰ ওচৰলৈ গৈ জ্ঞান শুনা, বিধি শুনা, বেয়াৰ পৰা আঁতৰি থকাৰ বিধি শুনা। পলে পলে তেওঁ দিয়া সাধনা সুৰক্ষিত ৰখাৰ উপদেশ লওক। এয়া দিয়াজনে সন্ত হয়। कहते वो जंगल के रोज हैं जो मनुष्यों बिद के जाही, और निस्दिन फिरो उजाड़ में, दिन रात धक्के खाओ उस उजाड़ जंगल में, न्यू भगवान पावन आए। ভগৱানক পাবলৈ কৈছে যে तेरे दंड खुश रहो खुश रे लेना मोक्ष, और ध्रुव प्रहलाद भी पार हो गए। फिर দুঃপ্ৰহ্লাদৰ উদ্ধাৰ হোৱা বুলি ভাবে আপোনালোকে?
যিমানখিনিয়ে হ'ল তেন্তে তোমালোকে ঘৰ এৰি কিয় পলোৱা? তাত কি বিচাৰি পালা তোমালোকে? জংঘলত ভূমি পৰা পৰম্পৰা কোনে আনিলে? এজনৰ কথা কোৱা যিয়ে আজিলৈ পাৰ হ'ব পাৰিছে। এই প্ৰকাৰে আমাক লোকবেদ বেছিকৈ শুনোৱা হৈছে। আমি এই কথাবোৰৰ পৰা প্ৰভাৱিত হৈ প্ৰেৰিত হৈ গুচি গৈছিলো। পৰমাত্মাক পাম ভক্তি সৎ সাধনাৰ দ্বাৰা যতেই নকৰা কিয় আৰু যি দেশমুখতে নকৰা কিয়। গতিকে সেই সাধনা এই দাসৰ লগত উপলব্ধ। ইয়াৰ লাভ ল'ব লাগে সমগ্ৰ বিশ্বৰ কাৰণে। ৰাস্তা খুলি দিছে ভগৱানে। এতিয়া কেতিয়া জাগিব এই মানৱ? ইমানবোৰ জ্ঞান কলো, ইমান সংঘৰ্ষ হৈ গ'ল, দাস জেললৈকে যাবলগীয়া হ'ল। যেতিয়াৰ পৰা এই মাৰ্গ আৰম্ভ হৈছে, সন্তানসকলক পৰমাত্মাৰ ওচৰলৈ নিয়াৰ বহুত বাধা আহিছে। কিন্তু সমৰ্থবানজন লগতে আছে। আপোনালোকৰ ওপৰত বিশেষ কৃপা আছে ভগৱানৰ। আপোনালোকেও বুজক আৰু যিসকল আপোনালোকৰ সম্পৰ্কলৈ আহে সেই ভাই ভনীক বুজাবলৈ চেষ্টা কৰা। সকলোৰে উদ্ধাৰ হ'ব। আৰু পিছত চাব, সেই ব্যক্তিজনক আপুনি পাহৰিবই নোৱাৰিব, যিজনে আপোনাক কিতাপ দিছে অথবা চিডি দিছে বা এনেই চৰ্চা কৰি এইফালে আপোনাৰ মন ডাইভাৰ্ট কৰিছে। সেই ব্যক্তিও মনত থাকিব যে মই অমুকটো ভাল দিন প্ৰাপ্ত কৰিছিলোঁ, যে সেই ভগতে ভনীয়ে বা ভায়ে মোক ৰাস্তা দেখুৱাইছিল। প্ৰথমতে তিতা অনুভৱ কৰিব পাৰে, কিন্তু আজি গম পাব যে কিমান অমূল্য কাম কৰিছে। গতিকে কি কয় পৰমাত্মাই আমাক মনত পেলাই দিয়ে, राम नाम रटते रहो जब तक घट में प्राण, कबहू तो दीन दयाल के भनक पड़ेगी कान। मानुष जन्म दुर्लभ है, ये मिले न बारंबार। तरवर से पत्ता टूट गिरे वो बोहर न लगता डर। यो सौदा फिर नाही संतो, ये सौदा फिर नाही। ये लोहे जैसा ताव जात है काया देश राही। পুণ্যাত্মাসকল, পৰমাত্মাই যি মহাপুৰুষসকলক লগ কৰিছিলে তেওঁলোকে, আৰু স্বয়ং পৰমেশ্বৰ কবীৰদেৱে নিজৰ মৰমীয়াল আত্মাবোৰৰ বাবে ইয়াত বহুত প্ৰযত্ন কৰিলে। ভিন্ন ধৰণৰ বাণী কৈছিলে, নাজানো কোন ভগত, কোন আত্মা কোনটো বাণীৰ পৰা জাগৃত হয়। বহুত বাণী কৈ থৈছে, ইমান ডাঙৰ গ্ৰন্থ বনাই থৈছে। এনেইটো 2-4টা বাণী যথেষ্ট বুজাবলৈ আৰু বুজিবলৈ। কিন্তু আমি কালৰ কুৱাত পৰি গৈছো। এই কালৰ কুৱাত পৰি আছো আমি। যেনেকৈ কুৱাত বাল্টি পৰি গ'লে সেইটো তুলি আনিবলৈ 15-20 এটা হুক থকা সমূহ ৰছীৰে বান্ধি তাক হাকুতি বুলি কোৱা হয়। হুক, সেই হুক দিয়া হয়, হুক লোহাৰ হুক। এনেইটো এটাই যথেষ্ট, এটা দিলেও কামটো হৈয়ে যায়। কিন্তু এইবাবেই দিয়া হয়, নাজানো কোনটোত লাগি ধৰে বাল্টিটো আৰু ওলাই আহিব। এই প্ৰকাৰে বহুত বাণী, বহুত উদাহৰণ পৰমাত্মাই দিছে, যে নাজানো কোনটো মৰমীয়াল আত্মাৰ কোনটো বাণী অন্তৰত লাগে। ইয়াত কৈছে যে साहेब यो सौदा फिर नाही संतो, यो सौदा फिर नाही। এই মানৱ শৰীৰ আৰু মানৱ শৰীৰত এই তত্ত্বজ্ঞান আৰু সেই সঁচা সমাধান পোৱাটো বাৰে বাৰে নহয়। কি কয় যে के लोहे जैसा ताव जात है काया देश राही। কেতিয়া যেনেকৈ চুক্তি কাক কোৱা হয়, এতিয়া যেনেকৈ লোহা গৰম কৰা হয় এঙাৰত আৰু কাৰিকৰ কমাৰে তৎক্ষণাতে সেইডাল উলিয়াই তৎক্ষণাত কোবাবলৈ ধৰে জোৰে জোৰে।
যদি গৰমে গৰমে আঘাত পায় তেতিয়াহে সি বস্তুৰ ৰূপ ল'ব, সিটো তৈয়াৰ হ'ব যিটো বনাবলৈ চেষ্টা কৰি আছে। আৰু অলপো যদি ঠাণ্ডা হৈ যায় সি লোহ, সিডালক লাগিলে গোটেই ঘৰৰ মানুহে আহি পিটক, একো লাভ নহ'ব, সেই কোবকেইটাৰো একো ইউজ নহ'ব। যেতিয়ালৈকে আপোনাৰ মানৱ শৰীৰ আছে তেন্তে লোহা গৰম আছে আপোনালোকৰ। আৰু তাৰ ওপৰত যদি এই তত্ত্বজ্ঞান আৰু ৰাম নামৰ কোব পায় তেন্তে তাৰ পৰা যি বনাব বিচাৰিছা বনাব পাৰিবা, মুক্তি প্ৰাপ্ত কৰিবা। আৰু যদি এবাৰী লোহা ঠাণ্ডা হৈ যায়, মৃত্যু হৈ যায়, তেতিয়া বেকা টেৰা মুখ হ'ব, কুকুৰ গাধৰ মুখ পাবা, তেতিয়া তাৰ একো লাভ নোপোৱা। গতিকে ইয়াত কোৱা হয়, लोहे जैसा ताव जात है काया देश राही। और 3 लोक और भवन चतुर्दश सब जग सौदे आही। दुगने तिगने किए चौगने किन्हु मूल गवाही। কেতিয়া যেনেকৈ কোনো ব্যক্তিয়ে 1 লাখ টকা লৈ আন এখন চহৰলৈ গুচি যায়, 1000-2000 কিলোমিটাৰ দূৰৰ, এতিয়া তেওঁ তালৈ লৈ যোৱা পুঁজিৰে নিৰ্বাহ কৰিব লাগিব আৰু বিজনেছো কৰিব লাগিব। বিজনেছ মানে ব্যৱসায় বুজোৱা হৈছে। তেওঁ এখন হোটেলৰ এটা কোঠালি লৈ বিজনেছ আৰম্ভ কৰিলে। এতিয়া তেওঁ যিয়ে বিজনেছ কৰাৰ উদ্দেশ্যেৰে পুঁজি লৈ গৈছিল, আৰম্ভ কৰি দিলে যদি ভালেই কথা, তাৰে 2 গুণ 3 গুণ 4 গুণ কৰি নিজৰ ঠাইলৈ উভতি আহিব। আৰু যিজন ব্যক্তিয়ে লাখ টকাৰ পুঁজি লৈ গৈছে, সিটোৰে সি মদ খাব, বেয়া বস্তু খাব, ভাল খাদ্য খাব, আৰু যি উদ্দেশ্য লৈ গৈছিলে সেয়া কৰা নাই। সেয়াৰি খোৱা বোৱা কৰিছে, ফূৰ্তি কৰিছে, চিনেমা চাইছে, আনন্দ কৰিছে। গতিকে অন্তত সেই পুঁজি শেষ হৈ যাব, নষ্ট হৈ যাব। শেষত মুখ বেকা কৰি ঘৰলৈ উভতি আহিব, ঋণী হৈ যাব, তাৰ ওপৰত বহুত ধাৰ আহি পৰিব, আৰু শেষত আনৰ চাকৰ হৈ থাকিব, সি মহাজন হৈ নাথাকে। গতিকে এই মনুষ্য জীৱনৰ পুঁজি, শ্বাস নিশ্বাসৰ পুঁজি, মনুষ্য জীৱনৰ যি ধন আপুনি পাইছে, এই ধনেৰে যিয়ে চুক্তি কৰি আছে, বিজনেছ কৰি আছে, সৎ ভক্তি কৰি আছে, তেওঁতো 2 গুণ 3 গুণ 4 গুণ বনাব এই পুঁজিৰ। আৰু আনে যি সাধনা ভুলকৈ কৰি আছে, ভুল গুৰুৰ লগত আছে, অথবা সাধনা একেবাৰেই নকৰে, তেওঁ নিজৰ মূলধন নাশ কৰি আছে, নিজৰ মূলধন নষ্ট কৰি আছে। গতিকে ইয়াত কয় যে 3 लोक और भवन चतुर्दश सब जग सौदे आही। और दुगने तिगने और चौगने और किन्हु मूल गवाई। दुगने तुगने किए चौगने और किसी ने मूल गवाई। মূল মানে মূলধন, তাতে মূল পুঁজিৰো নাশ কৰি দিলে, আৰু যিয়ে 2 গুণ 3 গুণ 4 গুণ কৰিলে, ধন্য হে ভগত। গতিকে ইয়াত মনত পেলাই দিয়ে कि यो सौदा फिर ना ही संतो। ये मनुष्य जीवन प्राप्ति हो और राम नाम का सौदा। যিয়ে কৰে তাৰ 2 গুণ 3 গুণ 4 গুণ হৈ যাব। গতিকে আপোনালোকে যি সৎ সাধনা কৰি আছে, ইয়াৰ পৰা 2 গুণ 3 গুণ 4 গুণ হ'ব। এতিয়া কি কয়, जिन हर जैसा सुमरिया ताको तैसा लाभ। ओसा प्यास न भाग ही जब तक दसे न आवे। যেনেকৈ আমি আগতে পূজা কৰিছিলোঁ, ভগৱানৰ ব্ৰত ৰাখোঁ, গোটেই দিন ভোকত থাকোঁ, 2 বজাত 5-6খন ৰুটি খাওঁ, গধূলি 100 টকাৰ বুনিয়া ভগাই দিওঁ, ইমানেই হৈ গ'ল ধৰ্ম। পৰমাত্মাই কয়, जिन हर जैसा सुमरिया और ताको तैसा लाभ। ओसा प्यास नहीं भाग ही जब लग दसे नहीं आप। নিয়ৰৰ পানী চেলেকিলে পিয়াহ সমাপ্ত হ'ব নোৱাৰে। পিয়াহ সমাপ্ত কৰিবলৈ 2-3 গিলাচ ঘট ঘটকৈ পানী খাব লাগিব, তেতিয়াহে তৃপ্ত হ'বা। গতিকে যি সাধনা আমি কৰিছিলোঁ, তীৰ্থলৈ গৈছিলোঁ, নাৰিকল ভাঙোঁ, নাৰিকল দিওঁ, ৰঙা কাপোৰ এখন দিওঁ, এখন কাপোৰ দিওঁ, এয়াতো নিয়ৰ চেলেকিহে আছিলোঁ।
নিয়ৰ চেলেকিলে আত্মা তৃপ্ত নহয়। जब लग धसे नि आब আব মানে পানী। 2 গিলাচ ঘট ঘটকৈ নাখালে কেনেকৈ তৃপ্ত হ'বা? এতিয়াহে আপোনালোকে সেই গিলাচ ভৰাই ভৰাই খাই আছে। আগতে নিয়ৰ চেলেকি ফুৰিছিলোঁ আমি। গতিকে ইয়াত কোৱা হয় जिन हर जैसा सुमरिया और ताको तैसा लाभ ओसा प्यास ने भाग ही जब तक धसे नि आब। আকৌ কি কয়? जो जन जाकी शरण बसे ताको ताकी लाज जल सू ही मछली चढ़ जा ये बह जाते गजराज। এতিয়া পুণ্যাত্মসকল যেনেকৈ বহুত ভকতে কয় ময়ো তাত ভক্তি কৰোঁ। কাৰণ আগতে যেতিয়া দাসে এই জ্ঞান শুনাইছিলে তেতিয়া বহুত ভকতে নিজৰ অভিজ্ঞতাবোৰ কৈছিলে। মোৰ এনেকুৱা লাভ হ'ল, মোৰ তেনেকুৱা লাভ হ'ল। মই এইগৰাকী দেৱীৰ পূজা কৰোঁ, হনুমানৰ পূজা কৰোঁ, গণেশদেৱৰ কৰোঁ। গতিকে ইয়াত পৰমাত্মাই কয় जो जन जाकी शरण है और ताको ताकी लाज और जल सू ही मछली चढ़ जा वहां बह जाते गजराज। ধৰক ক'ৰবাত এটা নিজৰা বৈ আছে, ডাউনফল হৈ আছে, পানী বৈ আছে নিজৰা এটাৰ। গতিকে সেয়া ইমান ভয়ংকৰ ফ্ল' হয় বহুত বেগেৰে তাৰ সন্মুখত ডাঙৰ ডাঙৰ হাতী, গজৰাজ হাতীৰো ৰজা মানে শক্তিশালী হাতী থিয় হ'লেও বুৱাই লৈ যাব আৰু মাছ আকাৰত সৰু। কিন্তু সি আপষ্ট্ৰীমলৈ গুচি যায়, ওপৰলৈ গুচি যায় তলৰ পৰা। আৰু কিমান বেগেৰে ফ্ল' হয় তাক বোৱাব নোৱাৰে। কিয়? কাৰণ মাছ তাৰ অনুকূল। মাছৰ পানীৰ প্ৰতি বিশেষ প্ৰেম আছে, বিশেষ আন্তৰিকতা আছে, তাৰ অবিহনে থাকিব নোৱাৰে। গতিকে পানীয়ে ইমানখিনি সুবিধা দিলে যে তুমি য'তেই ইচ্ছা ঘূৰা। গতিকে ইয়াত পৰমাত্মাই উদাহৰণ দিছে जो जन जाकी शरण बसे ताको ताकी लाज और जल सू ही मछली चढ़ जा और वह जाते गजराज। এতিয়া যেনেকৈ কাৰোবাৰ মিত্ৰতা এজন এছএইচৰ লগত আছে অফিচাৰৰ সৈতে। যেতিয়া মিত্ৰজন যাব এছএইচৰ সেই থানাৰ ভিতৰলৈ, আন ব্যক্তিটো থানাত প্ৰৱেশো কৰিব নোৱাৰে, সাহসেই নাই। কিন্তু সি চিধাই যায় আৰু মিত্ৰৰ ওচৰত বহে, তাক চাহ খুৱায়। আৰু যদি কোনো কিবা সেই দৰোগাজনৰ স্তৰৰ কাম থাকে তৎক্ষণাতেই কৰি দিব বহি থাকোঁতে। কিন্তু সেই দৰোগাই দৰোগাৰী কাম কৰিব পাৰে, প্ৰধানমন্ত্ৰীৰ কাম কৰিব নোৱাৰে। এই প্ৰকাৰে কাৰোবাৰ ডেপুটি SDMৰ সৈতে মিত্ৰতা আছে, তেতিয়া SDMে তাৰ সন্মান ৰাখিব। যদি মৌজাদাৰৰ সৈতে কাৰোবাৰ বন্ধুত্ব আছে সি তাৰ মৰ্যাদা ৰাখিব, চাহ খুৱাই তাতেই কামটো কৰি দিব। এইবোৰ কামত সময় বহুত লাগে কিন্তু তাৰ কামটো তৎক্ষণাৎ কৰি দিব। ঠিক এই প্ৰকাৰে কাৰোবাৰ মন্ত্ৰীৰ সৈতে ডিচিৰ সৈতে বন্ধুত্ব থাকিলেই সেই স্তৰৰ কাম কৰিব পাৰিব, তাতকৈ বেছি নোৱাৰে। ইয়াত পৰমাত্মাই কৈছে जो जन जाकी शरण बसे যেনেকৈ কোনোবাই গণেশদেৱৰ পূজা কৰিলে তেওঁ নিজৰ স্তৰৰ সকাহ দিব পাৰে, না গণেশদেৱে মুক্তি পাব আৰু না সাধকে। এনেকৈয়ে বিষ্ণুদেৱ আৰু ব্ৰহ্মাদেৱ, শংকৰ এওঁলোকৰ যিয়ে পূজা কৰে এওঁলোকে নিজৰ স্তৰৰ লাভ দিব পাৰে কিন্তু মুক্তি কোনেও নাপায়। 84 লাখ জনী সকলোৰে বাবে বিদ্যমান। तो जो जाकी सरना बसे ताको ताकी लाज जल सुही मछली चढ़ जा बह जाते गजराज। এই প্ৰকাৰে আমি পৰম অক্ষৰ ব্ৰহ্মৰ ভক্তি কৰিলে তেওঁৰ তলৰ সুখ আমি সকলোখিনি পাম। প্ৰধানমন্ত্ৰীৰ যিজন লগৰীয়া মিত্ৰ তেওঁ মুখ্যমন্ত্ৰীৰ স্তৰৰো লাভ পাব। যদি গম পাই এওঁ প্ৰধানমন্ত্ৰীৰ মিত্ৰ বুলি তৎক্ষণাতেই সকলো কাম কৰি দিব আৰু প্ৰধানমন্ত্ৰীৰ তলতীয়া সকলোখিনি লাভেই পাব। एक साधे सब सदे सब साधे सब जावे माली सीच मूल को फले फले ए गए। গতিকে আমি শিপাৰ পূজা কৰিব লাগে। আজিৰ সৎসংগৰ সাৰমৰ্ম এয়াই যে
परमात्मा कहे मूल लहना मूर्खा और गिनते हैं क्यों डार डालर पूजा কৰি আছা মূল লহেনি মূৰ্খা এই সৰল আত্মাবোৰে শিপাৰ পূজা নকৰি আন উপাসনাত লাগি আছে গতিকে ইয়াত কৈছে যে यो सौदा फिर नाही संतो यो सौदा फिर नाही लोहे जैसा ताव जात है काया देश राही 3 लोक और भवन चतुर्थ सब जग सौदे आही और दुगुणे तिगुणे किए चौगुणे किन्हो मूल गवाई গতিকে পুণ্যাত্মাসকল আপোনালোকৰ সৌভাগ্য এই কথাটো একেবাৰে মনত গাঁঠি লোৱা দৃঢ় নিশ্চয়তা কৰি লোৱা এই সময় বাৰে বাৰে নোপোৱা কৰি থাকা কিবা কৰি দেখুওৱা সংসাৰক পাহৰি যোৱা এই সংসাৰ আপোনাৰ নহয় যি পৰম্পৰা আমি বনাইছো সেয়া কম কৰা বিয়া বাৰুত অযথা কামবোৰ নকৰিবা এইটো দিব লাগিব সেইটো ল'ব লাগিব আৰু নাজানো কিমান কি যোগাৰৰ নিয়ম কৰি থৈছো এইবোৰ নচলিব কাৰণ আমি ভগত বিদ্যাৰ্থীয়ে বিদ্যাৰ্থীৰ কাম কৰিব পাল মৰা কাম কৰিলে ই বিদ্যাৰ্থী হৈ নাথাকে আপোনালোক বিদ্যাৰ্থী আপোনালোক যাত্ৰী পৰমাত্মাৰ পথত আগবাঢ়ি আছে সেই যাত্ৰী মূৰ্খ হ'ব যিয়ে 5-6টা টোপোলা মূলত লৈ যোৱাৰ চেষ্টা কৰিব সি মহামূৰ্খ সি যাত্ৰা কৰিব নোৱাৰিব সেইবোৰতে পোত খাই মৰি যাব গতিকে আমি আমাৰ নীতি নিয়মবোৰ পাতল কৰিব লাগিব মূৰৰ ধাৰবোৰ কম কৰিব লাগিব যৌতুক লোৱা দিয়া ডাঙৰ মহল বনোৱাটো বাদ দিব লাগিব তেতিয়াহে আমি এই যাত্ৰাত কম ওজন লৈ আগবাঢ়িব পাৰিম আৰু মুক্তি পাম আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ দৰ্শকসকল জীৱনত সুখ শান্তি বিচাৰি সকলোৱে নিজৰ ধৰ্ম অনুসৰি ভগৱানক প্ৰাৰ্থনা কৰে অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ নিবাসী প্ৰদীপ কৌশো ইয়াৰ ব্যতিক্ৰম নাছিল তেওঁ বহু বছৰ ধৰি পৰম্পৰাগতভাৱে বিভিন্ন দেৱ দেৱতাৰ পূজা অৰ্চনা আৰু উপবাস আদি কৰি আহিছিল কিন্তু ইয়াৰ পিছতো তেওঁৰ শাৰীৰিক আৰু আৰ্থিক অৱস্থা ক্ৰমান্বয়ে বেয়াৰ ফালেহে গৈছিল আনকি বিয়াৰ 4-5 বছৰলৈকে তেওঁলোক নিসন্তান আছিল কিন্তু যেতিয়া তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰিলে তেওঁৰ জীৱন সম্পূৰ্ণ সলনি হৈ পৰিল তেওঁৰ পুৰণি ৰোগ ভাল হ'ল সন্তান প্ৰাপ্তি হ'ল আৰ্থিক সমস্যা দূৰ হ'ল আৰু তেওঁ নিচাযুক্ত দ্ৰব্য সেৱন কৰাও চিৰদিনৰ বাবে ত্যাগ কৰিলে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁক কি এনে তত্ত্বজ্ঞান দিলে যাৰ ফলত তেওঁৰ জীৱনৰ সকলো সমস্যা দূৰ হৈ গ'ল আহকচোন আজি আমি তেওঁৰ মুখৰ পৰাই শুনো নমস্কাৰ ছাৰ নমস্কাৰ আপোনাৰ শুভ নামটো মোৰ নামটো শ্ৰী প্ৰদীপ কোচ আপুনি কোন ঠাইৰ পৰা আহিছে মই ঢেকিয়াজুলি জিলা শোণিতপুৰ ৰাজ্য অসমৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা মই 30/8/2021 চনত লৈছিলোঁ আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে হয় মই পৰম্পৰাগত ভক্তি সাধনা কৰিছিলোঁ প্লাছ মই বজৰংবলীৰ ভক্তি কৰিছিলোঁ মা কালীৰ ভক্তি কৰিছিলোঁ কৃষ্ণৰো ভক্তি কৰিছিলোঁ বজৰংবলীৰ ভক্তিত মই উপবাসেও থাকি মানে বজৰংবলীৰ ভক্তি কৰিছিলোঁ মা কালীৰ ভক্তিত আপোনাৰ চালিচা কৰিছিলোঁ আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে লগতে আপুনি হনুমানৰ ভক্তি কৰিছিলে ব্ৰত ৰাখিছিলে উপবাস ৰাখিছিলে তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল ছাৰ মোৰ সেইবিলাকৰ পৰা ভক্তি কৰোঁতে বজৰংবলী ভক্তি কৰোঁতে মা কালী ভক্তি কৰোঁতে কৃষ্ণৰ ভক্তি কৰোঁতে কোনো ধৰণৰ লাভেই হোৱা নাছিলে ভক্তি কৰিহে আছিলোঁ দিনক দিনে অৱস্থা বেয়ালৈ আহিছিলে কোনো উপায়েই নাছিলে চলিব কৰিব পৰাৰ তেতিয়া সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ ছাৰ যিহেতু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে আপোনাৰ কোনো ধৰণৰ লাভ নাছিলে আৰু আপুনি সেয়েহে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলে কিন্তু বৰ্তমান আপুনি যি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে ইয়াৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছেনে ছাৰ হয় নিশ্চয় লাভ হৈছে সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা লোৱাৰ পিছত বহুতো লাভেই হৈছে প্ৰথম লাভটো হৈছে আধ্যাত্মিক লাভ যিটো আমাৰ জন্ম মৃত্যু বেমাৰ সেই বেমাৰৰ পৰা মুক্তি পোৱাটো
আৰু তেনেকুৱা বহুতো লাভ পাইছোঁ। মোৰ বিয়া হোৱাৰ প্ৰায় 4-5 বছৰৰ পিছতো মই একেবাৰে নিঃসন্তান আছিলোঁ। নিজকে নিজে বহুত দুখী আছিলোঁ। গুৰুজীৰ চৰণত আহি সেইটো মানে সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ মই এটি সন্তান পালোঁ গুৰুজীৰ চৰণত ভক্তি কৰি। আৰু দ্বিতীয়তে মোৰ মানে এটা এলাৰ্জি বেমাৰ আছিলে, য'ত নেকি বেমাৰটো মোৰ মোটামুটি 6-7 বছৰ 8 বছৰ এনেকৈ মানে এলাৰ্জি বেমাৰ হৈছিলে। তাত য'ত নেকি মোৰ খজুতি হ'লেই তাৰমানে গোটেই দেহাটো ফুলি ফুলি গৈছিলে, য'ত নেকি মই ডক্টৰকো দেখাইছিলোঁ, প্লাছ মানে মোৰ লগত এনি টাইম এলাৰ্জি টেবলেট থাকেই। এলাৰ্জি টেবলেটটো খালে মোৰ 2 দিনৰ পিছতে আকৌ হয়, মানে খাই দিলোঁ 2 দিনৰ পিছত আকৌ হ'ল, তেনেকেই থাকে। সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লোৱাৰ পিছত মোৰ সেই বেমাৰো সম্পূৰ্ণৰূপে, সেই মাৰাত্মক বেমাৰো সম্পূৰ্ণৰূপে দেহাৰ পৰা নোহোৱা হ'ল। আৰু লাভ পাইছোঁ কি, মোৰ চলিবলৈ একেবাৰে ব্যৱস্থা নাছিলে। মানে লকডাউনৰ সময়তে মই নাম দীক্ষা লৈছিলোঁ, তেতিয়াও মোৰ চলিবলৈ বহুত অসুবিধা। কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ গুৰুজীৰ ভক্তি কৰোঁতে গুৰুজীয়ে এটি কৰ্ম সংস্থাপনৰ ব্যৱস্থা গুৰুজীৰ ভক্তিত মানে যেনেকৈ হ'লেও পালোঁ। আজি সেই কৰ্মতে নিজে চলি আছোঁ, পৰিয়ালটো চলি আছে ভালে কুশলে। ছাৰ, এইটো এটা আচৰিত কথা, যিহেতু আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ শৰীৰৰ যি সমস্যা আছিলে, আপোনাৰ এলাৰ্জি বেমাৰৰ কথা ক'লে, আপুনি এলাৰ্জি বেমাৰত আক্ৰান্ত হৈ আছিলে, লগতে আৰু আপোনাৰ সন্তান নাছিলে, কোনো আপুনি নিঃসন্তান আছিলে। কিন্তু এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে, এইটো ছাৰ কেনেকৈ সম্ভৱ? এইটো ছাৰ, প্ৰথমে আমি যি ভক্তি কৰিছিলোঁ সেয়া শাস্ত্ৰ বিৰোধ আছিলে, আৰু তেতিয়া আমি কোনো গুৰুৰ ধাৰণ নকৰাকৈ ভক্তি কৰিছিলোঁ। তাৰপিছত যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ, তেখেতে যেতিয়া ভক্তি বৃদ্ধি দিলে, শাস্ত্ৰ অনুকূল ভক্তি কৰিবলৈ দিলে, সেই ভক্তিৰ দ্বাৰা সকলোখিনি সম্ভৱ হয়। ছাৰ, আপুনি যিহেতু ব্যক্ত কৰিছে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি যি নিঃসন্তান আছিলে, বৰ্তমান আপুনি সন্তান প্ৰাপ্ত কৰিলে, আৰু লগতে আপোনাৰ শৰীৰৰ যি সমস্যা আছিলে, এলাৰ্জি ৰোগত আপুনি আক্ৰান্ত আছিলে, তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। আপুনি আচলতে সন্ত ৰামপাল গুৰু মহাৰাজৰ এই মানে জ্ঞানটো কেনেকৈ প্ৰাপ্ত কৰিলে? মই সন্ত ৰামপাল মহাৰাজৰ এই জ্ঞানটো, যি আধ্যাত্মিক জ্ঞান, সেই জ্ঞানটো প্ৰথমে মোৰ ভকতমতীক ওচৰৰে বাইদেউ এগৰাকীয়ে সন্ত ৰামপাল গুৰু মহাৰাজে লিখা জ্ঞান গংগা কিতাপৰ অকল কভাৰটো দিছিলে। সেই কভাৰটো লৈ পেলাই ভকতমতীয়ে ঘৰলৈ আহিলে, ঘৰলৈ আহি মোক বস্তুটো দেখাই কৰি সেই কভাৰটো ভকতমতীয়ে দোকানলৈকো লৈ যায়, য'ত তেনেকৈ লৈ যায়। আৰু ভকতমতী মোবাইলত মানে গুৰুজীৰ সৎসং কি চেনেলত আহে সেয়া চাই মোকো দেখায়। এনেকৈ দেখাই কৰি থাকোঁতে মানে ভকতমতীয়ে মোকো কয়, ময়ো গুৰুজীৰ সৎসংলৈ গৈছোঁ, য'ত নেকি আপোনাৰ গহপুৰৰ নামদান চেণ্টাৰত গুৰুজীৰ সৎসং লাগে, সেই সৎসং চাবলৈকো গৈছিলোঁ। যাওঁতে ময়ো মানে গুৰুজীৰ জ্ঞানটোৰ প্ৰতি আকৰ্ষিত হ'লোঁ। আকৰ্ষিত হোৱাৰ পিছত এদিন মানে ভকতমতীয়ে ক'লে, আপুনিও নাম দীক্ষা লওক। তেতিয়া ময়ো মনটো বান্ধিলোঁ যে গুৰুজীৰ চৰণত নাম দীক্ষাটো লৈ ময়ো আত্মকল্যাণ কৰিব বিচাৰিছোঁ। তো তেনেকৈয়ে মই গুৰুজীৰ জ্ঞানটো আৰু মানে আশ্ৰমত যাওঁতেই মানে জ্ঞান গংগা কিতাপ এটা লৈ আহি সেই কিতাপ পঢ়ি তাৰ জ্ঞানটো বুজি ময়ো মানে গুৰুজীৰ চৰণত নাম দীক্ষা ল'লোঁ। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি তেখেতৰ সৎসং প্ৰবচন শুনি আপুনি তেখেতৰ জ্ঞান বুজিয়ে তেখেতৰ শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰি আছে। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত কিছু নিয়ম, যেনে ধৰক শ্ৰাদ্ধ শ্ৰাদ্ধ কৰ্মকাণ্ড কৰা, এইবোৰ কৰিবলৈ মানা কৰে। আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে এই মানে কৰ্মকাণ্ডবিলাক কিয় কৰিবলৈ মানা কৰে? সন্ত ৰামপাল গুৰু মহাৰাজে সেই বস্তু নিজাববীয়াকৈ কোৱা নাই। সেই বস্তুটো যিটো আপোনাৰ শ্ৰাদ্ধ আদি কৰিবলৈ মানা কৰা কথাটো তেখেতে নিজভাৱে কোৱা নাই, সেইটো গীতা শাস্ত্ৰটো লিখা আছে কৰিব নালাগে বুলিয়ে। সেইটো বস্তুকে গুৰুজীয়ে তাৰমানে যিবিলাক মানে বেদ শাস্ত্ৰ আদি আছে সেই সকলোবিলাকৰ পৰা পঢ়ি সকলোকে জনাই সেই বস্তুটো কৈছে যে শ্ৰাদ্ধ, মৰামৃত্যকৰ কাম, এইবিলাক কাম কৰিবলৈ মানা কৰিছে। ছাৰ, আপুনি এজন সচেতন ব্যক্তি হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। যিহেতু আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি যেতিয়া আপোনালোকৰ ভক্তসকলৰ অনুভৱ শুনোঁ, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্নজনে মানে নিচাও ত্যাগ কৰিব পাৰে।
এই ক্ষেত্ৰত ছাৰ আপুনি এজন সচেতন ব্যক্তি হিচাপে কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে নিচা ত্যাগ কৰিব পাৰিনে? হয়, নিশ্চয় পাৰি। ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা নোলোৱাৰ আগতে মই আপোনাৰ মানে নিচা পানী, চাদা, চিগাৰেট, গুটকা, তামোল পাণ সকলোৱেই খাইছিলোঁ। যিদিনাখনেই গুৰুজীৰ চৰণত নাম দীক্ষা ল'লোঁ সেইদিনাখনৰ পৰা মনলৈকো সেইটো বস্তু নহা হ'ল, য'ত নেকি মানে বেয়া মাদক দ্ৰব্য, গুটকা, চিগাৰেট আদি সকলোৱেই মই ত্যাগ কৰিলোঁ। বৰ্তমান ছাৰ আপুনি নিচা সেৱন নকৰে? নকৰোঁ। আৰু ছাৰ আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কিবা ঔষধ সেৱন কৰিব দিয়ে নে অকল কেৱল শাস্ত্ৰৰ অনুকূল মানে ভক্তিয়ে প্ৰদান কৰে? নাই, গুৰুজীয়ে তেনেকুৱা সন্ত ৰামপাল মহাৰাজে কোনো তেনেকুৱা মানে ঔষধ নিদিয়ে। তেখেতে শাস্ত্ৰ অনুকূল ভক্তিবৃদ্ধি দিছে, সেই ভক্তিবৃদ্ধি কৰিব দিছে আমাক। যিটো সত্য জ্ঞানৰ পৰা তেখেতে আঙুলিয়াই দিছে সেই বস্তুটোকে ভক্তি কৰিবলৈ দিছে। সকলো সেই ভক্তিৰ দৰে সকলোখিনি পৰিত্ৰাণ হয়। ছাৰ আপুনি এজন সচেতন ব্যক্তি হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি? সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি জীৱক এই কাললোকৰ পৰা উদ্ধাৰ কৰা। দ্বিতীয়তে হৈছে যৌতুকৰূপী ৰাক্ষসক নিশেষ কৰা। তৃতীয়তে নিচামুক্ত এখন সমাজ গঢ়ি তোলা। তাৰপিছত অন্যান্য মানে আপোনাৰ কুৰীতি, কুসংস্কাৰ এইবিলাকৰ পৰা সম্পূৰ্ণ সমাজক মুক্ত কৰা। ছাৰ আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু আপুনি নিজে মত ব্যক্ত কৰিছে যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে, আৰু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছতে আপুনি নিসন্তান আছিলে আৰু তাৰ পৰা বৰ্তমান আপুনি এটি সন্তান প্ৰাপ্ত কৰিছে। যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মইনো বাৰ্তা কি দিম, হাতযোৰ কৰি প্ৰাৰ্থনাহে কৰিছোঁ। কাৰণ আগতে মই যি ভক্তি কৰিছিলোঁ সেই ভক্তিৰ দ্বাৰা মোৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে। মই ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ গুৰুজীৰ সৎসংগ শুনি সেই সৎসংগৰ পৰা মানে গুৰুজীৰ জ্ঞান বুজি মই নাম দীক্ষা লৈ যি নিসন্তান যি মোৰ বেমাৰ ব্যাধি আছিল এই সকলোবিলাকৰ পৰা মই মুক্তি পালোঁ গুৰুজীৰ চৰণত নাম দীক্ষা লৈ। মই এই শিক্ষিত সমাজক হাতযোৰ কৰি প্ৰাৰ্থনাহে জনাইছোঁ যে তেওঁলোকেও গুৰুজীৰ দ্বাৰা লিখিত কিতাপ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত, লগতে সন্ত ৰামপাল যি মহাৰাজৰ যি মংগল প্ৰবচন, আজিকালি মানুহৰ ঘৰে ঘৰে টিভি, মোবাইল সকলো প্লেটফৰ্মতেই গুৰুজীৰ নাম চাৰ্চ কৰিয়েই সকলো জ্ঞানৰ বিষয়ে বা সৎসংগ চাই গুৰুজীৰ পৰা জ্ঞান লাভ কৰি যদিহে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰে আপোনালোকেও মোৰ নিচিনাকৈ লাভ পাব। ছাৰ যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত ছাৰ আমি অসমৰ পৰা যদিহে তেওঁৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে কেনেকৈ ল'ব পাৰিম ছাৰ? ছাৰ সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ তেনেই সহজ, কাৰণ আজিকালি সকলোৰে হাতে হাতে মোবাইল ফোন, ঘৰে ঘৰে টিভি আছে। সেই টিভি চেনেলত আৰু বিভিন্ন ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত গুৰুজীৰ সন্ত ৰামপাল মহাৰাজৰ নাম লিখি চাৰ্চ কৰিলে গুৰুজীৰ সৎসংগ আহে। সেই সৎসংগত চলি থাকোঁতে তলত নম্বৰ আহে, সেই নম্বৰত ফোন কৰি আপোনালোকে গুৰুজীৰ পৰা নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।